চাউলৰ গুড়িখিনি লৈ মই ভাবিলোঁ ভাপত দিয়া পিঠা এটাকে বনাই দিওঁ। অকণকৈ পানী দিলোঁ মই, দি আপোনালোকেতো দেখিছেই, এইটো হ'ল কফি কাপ। আৰু কিছুমানে আগতে কৈছিলে বা আমিও কওঁ টেকেলি মুখত দিয়া পিঠা। এইটো হ'ল কুকাৰৰ মুখত দিয়া পিঠা। পিঠাটো মোৰ হৈ গ'ল। আপোনালোক চাওকচোন কি সুন্দৰ হৈছে পিঠাটো। কুকাৰত আপুনি পানীটো অকণমান গৰম কৰি ল'ব। বইল কৰি ল'লে আপোনাৰ পিঠাটো সুন্দৰ হ'ব, নহ'লে কেতিয়াবা কেঁচা জাতীয় হৈ থাকে। আৰু ইয়াক অকণমান দেখাত মানে পিঠাটো ভাল কৰাৰ কাৰণে মই অকণমান ক্ৰীম ওপৰত দি দিছোঁ। সোৱাদ হয় আৰু অকণমান দেখিবলৈও ভাল হয়। আৰু ভাবিছোঁ কি দিওঁ, অকণমান মিল্ক মেডো দি দিলোঁ। মিঠা কিছুমানে ভাল পায়। এইটো মানে এটা মিঠাই টাইপে হৈ যায় এনেকৈ খালে। তাৰপিছত ইয়াতে এটা মই ভাবিলোঁ খেজুৰ এটাকে দি দিওঁ আৰু দেখাটো ভাল লাগিব। তো মই এটা খেজুৰ দি দিলোঁ। কেনে লাগিছে বাৰু বন্ধুসকল, এবাৰ জনাবচোন পিঠাটো। থেংক ইউ ছ' মাছ।